ভ্ৰাম্যমাণ জগতৰ বলিষ্ঠ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ জীৱনলৈ আহিছে এক ভাল খবৰ। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হৈছে প্ৰস্তুতি পৰাশৰ, যাৰ অভিনয় চাই সকলোৱে প্ৰশংসা কৰে, যাক লৈ বহুতে অনুপ্ৰেৰণাও লাভ কৰে। জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে লাভ কৰে বীৰাংগনা মূলা গাভৰু বঁটা। টাই আহোম যুৱ পৰিষদে চৰাইদেউ জিলাত অনুষ্ঠিত কৰি অহা বীৰাংগনা মূলা গাভৰু বঁটা প্ৰদান অনুষ্ঠানত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ এই শুভ মুহূৰ্তকণত তেওঁৰ সুখৰ সমভাগী হ'ল তেওঁৰ মাতৃ আৰু ভগ্নী। মূলা গাভৰু বঁটাটি লাভ কৰি খুবেই আনন্দিত হৈ পৰে জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ। বঁটা লাভ কৰি প্ৰস্তুতি পৰাশৰে কি কয় এবাৰ শুনোচোন আহক। অভিজ্ঞতা আৰু অনুভৱ আচলতে, আৰু তাই পাই যে ইমান মহিয়সী মহিলাসকলৰ মাজত আমাকো নিৰ্বাচন কৰিছে, তাৰ কাৰণে মই অন্তঃকৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক। আচলতে কিমান যোগ্য বা কিমান কৰিছোঁ নাজানো, এনেধৰণৰ অনুষ্ঠানৰ পৰা অনুপ্ৰেৰণাবোৰে জীৱনৰ কাৰণে সদায় সাহস হৈ ৰয়, বা কিমান কৰিছোঁ নাজানো, এনেধৰণৰ অনুষ্ঠানৰ পৰা অনুপ্ৰেৰণাবোৰে জীৱনৰ কাৰণে সদায় সাহস হৈ ৰয়, আৰু সেই সাহসে অনাগত সময়তো এইখনত কাম কৰি যাবলৈ সদায় চেষ্টা কৰিম। তাই পালে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, অসমবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।